খোল নাগাৰাৰ শব্দত উখল মাখল পৰিৱেশ। মুখ্যমন্ত্ৰী আহিছে উল্লাসিত বিজেপি কৰ্মকৰ্তাৰ লগতে সাধাৰণ জনতা। বিজেপিৰ জয়ধ্বনিৰে গীত জুৰিলে মহিলাই। দবা শংখ খোলতাল বজাই মুখ্যমন্ত্ৰীজনক ৰাইজে আদৰিলে। এয়া বজালিৰ পৰিৱেশ। বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ অষ্টম দিন। বামাখাতা সত্ৰত সেৱা লৈ মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিলে আশীৰ্বাদ যাত্ৰা। পাঠশালাৰ ৰাজপথেৰে ৰাইজৰ হৰ্ষোল্লাসৰ মাজেৰে আগবাঢ়িল মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ যাত্ৰা। পাটাচাৰকুচি হৈ টিহু অভিমুখী এই যাত্ৰাত অংশ ললে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, জয়ন্ত মল্ল বৰুৱাসহ বিজেপিৰ নেতাকৰ্মীয়ে। জন আশীৰ্বাদ যাত্ৰাৰ নামত অকল আশীৰ্বাদ দিলে নহ'ব, তেখেতৰ শৰীৰ ভালে ৰাখিব লাগিব। আৰু সেইকাৰণে আমি যাত্ৰাটো বজালিৰ পৰা আৰম্ভ কৰিছোঁ। পৰৱৰ্তী সময়ত সৰভোগ ভৱানীপুৰৰ যাত্ৰাটো তেখেতে ৰাখিব। যিহেতু সৰভোগ ভৱানীপুৰ বুলি ক'লে আমি যদি চাওঁ, সৰভোগ টাউনখন চুই যায়, বৰপেটাও চুই যায়, ভৱানীপুৰ এটা ঐতিহাসিক এটা অংশ, হাউলি এটা ঐতিহাসিক এটা অংশ, সৰুপ এটা ঐতিহাসিক অংশ। গতিকে পাঁচটা যদি আমি যদি চুব নোৱাৰোঁ, তেতিয়াহ'লে কোনোবা ৰাইজে হয়তো বেয়া পাব, যাৰ কথা ভাবি পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে। মুখ্যমন্ত্ৰীসহ বিজেপিক ভুৰি ভুৰি আশীৰ্বাদ দিলে ৰাইজে। হিমন্ত বিশ্ব শৰ্মাই কোলাত তুলি ললে কণমানি ভাগিনক। আশীৰ্বাদ যাত্ৰাক আধ্যাত্মিক আখ্যা দি ৰাজনৈতিক মন্তব্যৰ পৰা আঁতৰি থকাৰ কথা কৈও দুই এটা কথা কৈ গ'ল মুখ্যমন্ত্ৰীজনে। সমাগত ৰঙালী বিহুৰ পৰিপ্ৰেক্ষিতত বিহু সমিতিসমূহক বিগত বছৰৰ দৰে অনুদান প্ৰদান কৰিবনে নকৰে সেয়াও স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীজনে। নিৰ্বাচন আয়োগে অনুমতি দিলে বিহু সমিতিসমূহে লাভ কৰিব আৰ্থিক সাহায্য। নিৰ্বাচনী আয়োগে যদি অনুমতি দিয়ে, নহ'লে বিহুৰ পিছত মানে ইলেকশ্যনৰ ঠিক পিছতে দিব লাগিব। আমি নিৰ্বাচনী আয়োগক লোকসভাত আমাক অনুমতি দিছিলে, এইবাৰো চেষ্টা কৰিম। আশীৰ্বাদ যাত্ৰা সম্পৰ্কত লুৰিণজ্যোতি গগৈৰ মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীজনে। তাৰ উত্তৰ জনসাধাৰণে দিছে, মই দিব নালাগে। জন আশীৰ্বাদ যাত্ৰাত ৰাইজে হিয়া উজাৰি আমাক আশীৰ্বাদ দিছে। আৰু যোৱা 5টা বছৰ চৰকাৰ চলাওঁতে আমি যে ৰাইজৰ কাৰণে কাম কৰিছিলোঁ, তাক জন আশীৰ্বাদ যাত্ৰাই প্ৰমাণ কৰিছে, উজনিৰ পৰা নামনিলৈকে। এক প্ৰকাৰ বিৰোধীৰ প্ৰত্যাহ্বান শূন্য বিজেপিৰ এই গণমুখী যাত্ৰাৰ প্ৰকৃত ফলাফল নিৰ্বাচনত দেখা পাব ৰাইজে। বজালিৰ পৰা বঞ্জিত দাসৰ ৰিপৰ্ট, আছাম টক্স।